গম পাইছ তোৰ কি হব কি হব তোৰ এতিয়া জিএসটি পৰিব পিএসটি পৰিব এমএমএসটি পৰিব সিএসটি পৰিব এলএলএসটি পৰিব ইএসটি পৰিব এ মাছৰ হলনি তই শামুক খাও নে নাখাও শামুক খাং খাও অ কেকুৱা খা নেখা খাং কুচিয়া খাও নে নেখা কুচিয়া খাং তেতিয়াহ'লে তাক কাম কৰ এই দ জেগাত যাগৈ গৈ য'ত পানী দ আছে তাত গৈ মাৰিবি এই ৰ'দত মাছবোৰ গৈ তাত গোট খাব নহয় কিন্তু মাছবোৰ নধৰিবি কেঁকা কুচিয়া যি পা তাকে ধৰি লৈ যাবি বুজিছ নাই হ'ব দে অ মইনো এ বেগ তোৰ আৰু কি দাছ ইফলে নহয় তাৰ মানে তোগলা কুকুৰ আন পাছলো কেনকে দাউৰি মুস্তা কুকুৰ ৰ হালকি চিৰিল বাটি ঐ শুনিছা নে কি এই পুলিচে পালে কি পালে কোনা টালে দিৱে টেকলিটো পুলিচে নিম বুলি কলি আমি নিবে দিম নেকি হেতু আমাৰ গাঁৱৰ আপুৰগীয়া নিষ্পাপ্য সম্পদ গতিকে পুলিচ উঠকে আমাৰ হি বেছি অধিকাৰ আছে আমি নং বুলি নিবা দিম পুলিচক আমি ধৰবা লাগব ইটা কথা কৈ থাকবি না ধৰবা যাবি ধৰবা যাওঁগা তে তো একবাৰ যা যা ঠেল হে জোৰ লগা অলছিনা ওলাইছে দে খেলি থাক ট্ৰেইন কেলখন মেৰকা জম লাগি থাকিলে ঘৰত পানী উঠি যাব অ আইছি তো ৰ বাহে দি নেদু ৰ ভৰি দি চেষ্টা কৰ অ আয়া ঐ সখী কিয়নো ইমান দাউৰা দাউৰিকে আইছা কি হৈছে সখী ক'ত গেলে কিয়া বাহিৰৰ ফালে নাই ইফালে ইফালে চাওচোন আছে ৰ নাই চালুং ক'তো দেখা নাই পিছে ৰচোন ৰ তই ইমান দাউৰা দাউৰিকে সখীৰা কিয় বিচাৰ চানো এই সখীয়নি ফোনত টেকনিক লৈ ৰাইজৰ মাজত বিৰাট হুলস্থুল হৈছে চবে দাউৰা দাউৰি কৰিছে ক'ৰ পাই ওলালে টেকেলিটো কোনে পাইছি কাৰ হাতত আছে নো ইতা মই চব কথা গম নাপাং ৰ মুঠতে আমিও টেকলিটোৰ পিছা কৰবা লাগে সেইকাৰণে সখীক মাত পাইছো আৰু ই মানুহ তুই যি নহয় লাগাৰ সময়ত ক'ত বা যাই মৰে তইও অলপ সখীয়নি কাবাৰ নহয় কাবাৰ হাতত পৰব না তই ঠিক কথাই কৈছা সখীৰাক বিচাৰি তই লৈ যা ময়ো গে আছো যো সখীক মই বিচৰোঁ হিনেন কোঠা দেছ আজিৰ নাৰীৰ শক্তি দেখা পাব কিবাকে হলেও কলতো মই নিজৰ হাতত আনিহে আশা এৰিম ইয়াতে খাবি হা জীৱটা খাবি পুলিচ ইয়াতে লুকে থাকোঁ ৰ এইকাৰণে দেশৰ উন্নতি নাই সোনা শান্তিৰ কাৰণে গোটেই গাঁওখন হোৱা দোৱা লাগি গৈছে কিন্তু মালটো এতিয়া আমাৰ আছে চকু মেলি মেলি মা কৈছো মোৰ চিনাকি লাগছি ইটো দেখোন আমাৰ চাহটোৰ ঘৰতহে ওলাইছিল কি কৈছ ইটো দেখোন আমাৰ চাহটোৰ ঘৰত ওলাইছিল ইয়াক বুজাই দে ইয়াৰ ঘৰত ওলালে কি হব এতিয়া এইটো চৰকাৰী পদ পালি আছে এইটো আমাৰ হাত পে হাই কি নাই इसलिए ये हमारा माल है जी बल्ले बल्ले ওই বলে দাদা তোনে এইটো নিম বুলি গলি নহব নহয় ইটোৰ কাৰণে আমাৰ ঘৰত কিমান কাজি হৈছে তোনে কিবা গম পাৱা এই বেছি কথা নকবি ই পুলিচৰ ওপৰত কথা কৈ আছে 420 চাৰ্জ লগাই দিম 7 বছৰ জেলত সোমাই থাকিবি পুলিচৰ মাল হয় এইটো পুলিচে দিবও পাৰে লৈ যাবও পাৰে ও বল্লে বল্লে জি মা কসম তোনে এইটো জোৰ চিনিব খুজিছে নাকি এনকে নিব খুজিলে নহব নহয় আমাৰ সোণাৰ কল হটো নিব খুজিছে ওই দেখুন আলু পলা ইও ভাগজি কসম লৈ গেলে কাই কোটা চাওলাই আহে কুখল আসুন কুকাল আহে সাফা কৰ এদিকে মানুহ তো তইনো ক'ত থাকা ঐ গোটেই ঘৰখন বিচাৰি ফুৰছো কেন এটা কথা তই গম পাইছা না নাই কি কথা নাই পোৱা সোণা টেকলি এই সোণা টেকলিৰ কাৰণে মানুহে চব দাউৰা দাউৰি লগাই দিছে হা সোনকালে যাব লাগে বল তাড়াতাড়ি যাওঁ কি কৰা মানুহ মাৰবি নেকি নহয় আপোন হকি কাকা দাউৰা দাউৰি লাগছি এই ৰাস্তাতেই বল তাড়াতাড়ি বল আপোন ৰাতিপুৱাৰ পৰা একো খানাই মস্ত ভোক লাগছে কিবা অলপ খাই লওঁ দে যাৰ আগে আগে পিংৰা খাই বই যাওক নেকি সোণা টেকলি বেলেগে লৈ যাব
হেনেহেন কোঠা দেচোন সি যি কৰে কৰক আমি যাওঁ বল 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 বাপ্পা ঐ খাওঁত কৰি এখনত টেকলি ডাঙৰ হৈছি ময়ো যাওঁ মই পালে কাকো নিদিওঁ আকলাই ৰাখিম আপোনাৰ কাকা গৈছো হেল্ল' এক মিনিট বুঢ়া ৰ'ব ৰ'ব কি হৈছে সময় নাই যাওঁ সময় নাই মই গৈছো কি হ'ল কি কৰা চাইকেলখন মোৰ জলদি চলাব নাই মই ভাগি হৈছে মই কৈছো কিয় দৌৰিছে কওকচোন কিয় দৌৰিছে কি হৈছে ডাৰ্লিং প্লিজ ৰখ না ময়ো কৈছো মানুহ কোলে ইমান খোকা খোলাকে যাওনো কলৈ যাওঁ মানে টেকেলি ওলাইছে ক'ত ওলালে বুলি কলি তই সেইফালে আহিলে গমেই নাপালে নে মই কোনফালৰ পৰা আহিলে তইনো কেনেকৈ জানিলি মই আজি চেংচাচ কৈ চেঙেলি ঘৰ পাছ পালে মানে লেংলাই ঘৰ আগফালৰ ৰাস্তাটো দিহে আহিছো লেংলাই ঘৰৰ পিছফাল আৰু চেঙেলি ঘৰৰ আগফাল বাদ দে এতিয়া গাৰ্জাই ঘৰৰ পিছফাল আৰু কাজুৰি ঘৰৰ আগফালে দি বল সোণৰ টেকেলিটো লৈ আহোগে আনুগা বুলিয়ে নহ'ব নহয় অফিচৰ পৰা আহিছো অন্তত হাত ভৰিকেইটা ধুই লওঁ তই হাত ভৰিকেইটা ধুই লওঁ বুলি ক'লে সোণৰ টেকেলি জেগাত নাথাকে সোণৰ টেকেলি তলৰ মাটিকণো নাপাবি বল হয়তো আকৌ বল বল মাৰি পিঠাং ধুতি চুটি খুলিয়ে গৈছে একদম টেকেলি আনবা ধুতিখন পিন্ধি যা মৰাটো টেকেলিতকে ধুতি ডাঙৰ নহয় তই লৈ যা গোসাঁই হাঁহ কওঁতে তই পিন্ধিব পাৰিবি লৈ যা খাপলা আগবঢ়াইছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া গুড নাইট এডভান্স এক্টিভ প্লাছ মাদাৰ হৰলিক্স এয়াৰটেল দ্য স্মাৰ্টফোন নেটৱৰ্ক পাৰ্লে হাইড এণ্ড সি প্ৰেগা নিউজ প্ৰেগনেন্সি ডিটেকশ্যন কিট ফ্লাই ইয়াত আছে ষ্টাইল আৰু আইডিয়া 4G মাৰিলেও মাৰো জব পালিকেইটাই সৌপাই তোৰ কামবোৰ খৰ ডিঙি চিপ লাগি মৰিছিলোঙে অকণমানতে সৌপাই তই আজিলৈকে ডাঙৰ হ'বই নোৱাৰিলি বস্তু ভাগত নাপামগে সৰু পৰাই দিম নে কি এটা বুঢ়া তপা বুঢ়া মানুহ তোক আৰু এনেকৈ যাই থাকিলে সোণৰ টেকেলিটো পাম নে তাকেইতো মানুহবোৰ বা কলৈ গ'ল বলচোন বল এনেকা বহি থাকিলে বল যাম বল কি কৰে হে অলপৰ কাৰণে নমৰিলে আপুনি ভাগ্য ভাল গাতে কিবা তত নাই বুইছা তত নাই গা তত নাই কেলে কিয় তত নাই খেদা খেতি একেবাৰে মস্ত খেদা খেতি কাক খেদিছে হোৱা দৌৰ লাগিছে কেলে কিয় খেদিছে টেকেলি পিছত একেবাৰে ত্ৰিভুৱন দৌৰা হৈছে বুইছা মোৰ সময় নাই মই যাওঁৱেই দিয়া ৰচোন যাবি ইমান খৰ ধৰ নকৰ আচলতে কথাটো হৈছে কি সেইটো কচোন পুনৰ টেকেলি ওলাইছে বুইছা সেইটোৰ পিছত সকলোৱে দৌৰা দৌৰি লগাইছে গাঁৱৰ মানুহে গম পাইছে তুমি পিছে গম পোৱা নাই পোৱা আকৌ ইছৰাম একেবাৰে টেকেলিটো একেবাৰে মানুহবোৰক দৌৰাই মাৰিছে দেই মোৰ একেবাৰে টেকেলি উপাখ্যান শুনিবলৈ সময় নাই বুইছা মই যাওঁ
দৌৰা দৌৰি মোৰ সময় নাই যাওক দৌৰা দৌৰি সময় নাই একেবাৰে মই কি কওঁ এই টেকেলিটোৰ কাৰণে কাৰোবাৰ হাত ভৰি ভাঙিব নহলে কাৰোবাৰ জীৱন যাব বুজিছ ধুতি চুটি খুলিয়ে গৈছে একদম টেকেলি আনবা ধুতিখন পিন্ধি যা মৰাটো টেকেলিতকে ধুতি ডাঙৰ নহয় তই লৈ যা গোহাঁই হাঁহ গৰুটা পিন্ধিব পাৰিবি লৈ যা হয় নেকি মোৰ দেখোন কোনো নাই ভালে কৈছি দে এই হ'ব দে আমাৰ গাঁৱত দুখীয়া মানুহকে দিম আৰু ক্ষেত্ৰে মই কিবা ধনী নেকি মই পিন্ধিম দে টেকেলিটোলৈ কি খেলি চাগিলা কি কৈছে খিত্ৰী মই সাঁতুৰিব নাজানো নহয় কিনো কৰিম যাই কিনে মিছে মিছে পানীত ডুবি মৰবাই লাগব কি এইটোতো পাইছ মই জীয়াই যদি থাকো তেতিয়াহ'লে বহুত বস্তু পাম সোণা হীৰা চব বস্তু পাম মৰি গলে ক'ত পাম তহঁতাকে বেছি যাইতো তহঁতে লও মই যাং ৰ ইছ ৰাম 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 ঐ তহঁতে মৰিব খুইছ নেকি এটা সামান্য সোণৰ টেকেলি কাৰণে জীৱনটো জাঁ খেদাব খুইছ ভালে ভালে উঠিয়া নৈ পৰা ভাগিন কিনো কথা কৈছা টেকেলিও টেকেলি সোণৰ টেকেলি কিয়নো দৌৰা দৌৰি নকৰিবই ভাগিন সোনকালে বিচাৰ আজিকালি কিছুমান গাঁৱৰ মানুহ ইমান বেয়া হৈছে নহয় মানে বেলেগৰ ঘৰত কিবা বস্তু দেখিলে টকা পইচা হোৱা দেখিলে একেবাৰে সহ্য কৰিব নোৱাৰে এটা সোণৰ কলহ ওলোৱা দেখা পালেই ইজনে সিজনৰ প্ৰতি হিংসা হিংসি লাগিলেই নহয় বুজিছ নাই আজি সেইকাৰণে এইটো অৱস্থা হ'লগে আপুনি কিন্তু ঠিক কথা কৈছে লোভেই পাপ পাপেই মৃত্যু কথাষাৰ কিন্তু একেবাৰে সঁচা আৰু আমাৰ অসমীয়া মানুহৰ যে উন্নতি নাই মামীদেউ কি কাৰণে বুলি ভাবিছে মমাইদেউ এইবোৰ কাৰণতেই ঠিকেই কৈছে কোৱাইদেউ সেইকাৰণে আমাৰ এই অসমীয়া জাতিটোক বাহিৰৰ মানুহে কেঁকুৱাৰ লগত তুলনা কৰে আকৌ যত যি সমস্যা আহে মোৰ ঘৰতে আহে যত যি টেনচন মোৰ মাথাতে পৰে মানুহগিলাকে লোভ কৰাৰ কাৰণে এটা টেকেলিও গুচি গেলটো গেল ভাগিন নদী দুটি একেবাৰে কোনবা দূৰ পালে যায় ঠিকেই কৈছে মামীদেউ ঠিকেই কৈছে আপুনি এতিয়া আৰু এই নদীত টেকেলি নাই বুজিছ নাই টেকেলি গৈ ব্ৰহ্মপুত্ৰত পৰিলে হয় বুৰ্বকত লাভ নাই এই টেকেলি বিচাৰি ইয়াতে লাভ নাই বুজিছ কোনোবা এজন মৰিবিহে ইয়াতে টেকেলি বিচাৰি সেই টেকেলি ব্ৰহ্মপুত্ৰ পালেগৈ মমাইদেউ এই বস্তুটো যদি আমি হাতে লতে পাই কিনে গাঁৱৰ কিবা এটা উন্নতি হোৱা কাম কৰিলোহেঁতেন তেতিয়াহ'লে গাঁওখনৰ উন্নতি হলহেঁতেন ইজনে সিজনৰ প্ৰতি যেতিয়া ভাল ভাৱ থাকিলেহেঁতেন নাই নহয় ইজনে বোলে মই খাওঁ সিজনে বোলে মই খাওঁ ইজনে বোলে মই নিওঁ সিজনে বোলে মই নিওঁ এইবোৰ কৰোঁতে কৰোঁতে টেকেলি গৈ নদীত উটি গ'ল কাৰ কিডাল লাভ হ'ল কওকচোন বাৰু সেই সিহঁতৰ কাৰণে এইবোৰ হৈছে যি কৰে কৰক মৰিলেও মৰক তহঁতৰ লগত থাকি কোনো কাম নাই যাওঁগে হয় মানুহটো ভাগিনে ঠিক কথাই কৈছি বুজি পাইছা আলু সব গেছে গা আল্লাহ টেকেলিটাও হারাইলাম অনেক মাইরও খাইলাম কুবান মুসলাটো বিচাই পোৱা নাই দে কোন তাই তো অন ঘরে যাবে কিবা করে তাকে তো
গুচি গেল মোৰ মাটিৰ তলত পোৱা বস্তুটো ফান্দিত উঠি গেল হয়তে সুখী আমার কপালত সুখ বোলা বস্তুৱে নাই শেষ আলু আৰু কোৰবানে কৈছি হেনো তাতে ধৰি মাৰ মোৰ গামছা খানে নাই এনকে থাকব নালাগে গোটাই একটা পানী তুমি মোৰ বুঝিয়া এনে দেখোন উঠিয়ে নাহিল যি হয় হকা যাই মরে মরক আমার হনার তাকলি তো গেলে মরক দে মরক মর হব আমি পাছত চাম কি করাই হনার তাকলি গুছি গেলা আলু সব গেছে গা আল্লাহ টেকলিটাও হারাইলাম অনেক মাইরও খাইলাম কুবান মশলাটো বিচাৰি পোৱা নাই দেখোন তাই তো অন ঘরে যাবে কিবা করে তাকেতো বলছোন মানুহ দেখতে জঙ্গলে জঙ্গলে যাই থাকো বল গোটাই গাঁৱৰ মানুহ টেকলিৰ পাছে পাছে ঘূৰি হাহাকাৰ কৰি বুঝছি আমার গিটাই চুকুর ভেকলিন নিচিনাকে ভিতরতে ঘুমাই থাকবো জানে আকো খবর নাই একৰ বেলা খবৰ থাকবো বাপা দুইটাৰ কাৰণে দেখোন বাহিৰ অলবাই নৰো বাটেই দি আকো পামান মানুহ যাৱা দেখছো ৰ কিন্তু কায়ো দেখোন একো কোৱা নাই আৰু ময়ো কাকো একো সোধা নাই সেই কাৰণে কথাতে আছে নহয় বোলে ঘুমাই থকা শিয়ালে হাঁহ ধৰবা নৰে আমাৰো হেনাই হৈছি পিছে আহাৰে থকা শিয়ালটো হৈও দেখোন টেকলিটোৰ পিছে পিছে যায় আকো নাপলি এটা আমাক কবা আহিছা এ মাই মই নাপাৱাৰ কাৰণ আছে নদীত চিধাই টেকলিটো পৰি গেল নহয় ইনাম জিন মানুহ বিশেষি নহয় কচামছে কায়ো নাপলাক কেনকে পৰিলে বাপা পানীত কেনকে মানে এখনো শাস্তি এ মাই চাও আলু আৰু কোৰবানটো সাংঘাতিক বস্তু হেন দুটাই নহয় পুলিচৰ ৰূপ লৈ পেলাই মেলৰ ঘৰৰ পৰাই হনো টেকলিটো লৈ আহি তাৰ পাছতো কথাটো গাঁৱৰ মানুহ গোটাই গম পালাক গম পাই নহয় গাঁৱৰ মানুহ গিলাই এনেকুৱা খেতি দাউৰি দাউৰি যাই নদীৰ কাষ পালা নদীৰ কাষ পাৱাৰ পাছতো গাঁৱৰ মানুহে নাপালাক খান্দেও নাপালাক থপলং কি থপলং বাপা তাৰ মানে টেকলিটো পানীত পৰি গেলা বাপ্পা ঐ কেনাই যেন পৰিস্থিতি হৈছিল নহয় মাই ইছ ৰাম ৰাম অৱশ্যে কাৰো হাতত যে টেকলিটো নপল্লা ভালে হৈছি দে কোনবাই আকলাই টেকলিটো পাহলি মনটো বয়াহে লাগলা হ'ল যি কৰে ভগৱানে ভালে কৰে তাকেতো অ মাই চাওচোন মই হলে ইনাম এটা বয়া পোৱা নাই কিয় কচোন আমি কি নাম দিনৰ পৰাই গোটাই মানুহগিলাখানে আকলাই হনো টেকলি কৰি আছিলো না ইটা অন্তত সেইটো টেনচন কমিল দেচোন ইয়ে ঠিকে কৈছা বাপা গেল গুচি গেল মোৰ মাটিৰ তলত পোৱা বস্তুটো ফান্দিত উঠি গেল হয়তে সুখী আমার কপালত সুখ বোলা বস্তুৱে নাই শেষ তোৰ এটা ভুলৰ কাৰণে আমি টেকলিটো নাপালো তই যদি নুলুকালি হয় সুখী কি হল পুৰণা কথা আৰু নুলবি সেইকাৰণে যিকোনো বস্তু সকলোৱে ভোগ কৰিম বুলি নাভাবে সকলোৱে মিলি জুলি ভোগ কৰিব লাগে তাকেতো মই আজিহে বুজি পালো সুখী হ'ব দে যি হল হৈ গেল আৰু সেইগিলা ভাবি চিন্তি তহঁতে খাওয়া লোৱা বাদ দিবি না আৰু কোনেনো খাওয়া লোৱা বাদ দিয়াৰ কথা কলা আমিতো ভাতৰ কাৰণে ৰৈ আছো তিনটু কলুটোৰ কাৰণে ইমান দাউৰা দাউৰি কৰছং কষ্ট হৈছে না কষ্ট একলাই তোৰহে হৈছি না আমাৰতো সমানে কষ্ট হৈছি যিমানে যি নহলেও খাৱাটো বাদ নেদা খাদ্য মন্ত্ৰী ঐ সুখী যাওয়াটো গুচি গেল সেই বুলি খাওয়ালাটো বন্ধু করবি নেকি না কি কহ সুখী ঠিক কথাই কৈছা দে তই যৌ যৌ মই ভাত দিম সোনকালে বল তুই থাক উঠিব বুজিছ এনেকৈ উঠিব এই মেথাটো তুমু বাদে কোনেও মাৰা নাই আলু টেকলিটা পাইলে আমরা নিয়ে যাম গা আকবা তই মোক এটা কথা কচোন এখন কি নদী আহা এখন বুৱতী নদী হয় নে নহয় তাতে কি হইলো আহা আগতে মোৰ কথাটো শুনি ল তোর কথা শুনবার কি আছে এই
চা এখন বুৱতী নদী হা ইয়াত জানো বস্তু এটা একে ঠাইতে থাকিব ৱা মোক আকৌ কেলে মাৰিলি এই তুই আগে কষ্ট নাই কেন টেকলি টেনশনে মাথায় কামই করে না মোৰ মোৰটো কথাটো এতিয়াহে আহিল অথনি পা আমি মিছামিছি এনে জাল চাল মাৰি সময় নষ্ট কৰি আছো বাদ দে এতিয়া জাল চাল মা হ যা দেখছি টেকলিরে সব বাদি দিলাম বেকার কষ্ট করলাম আমার শরীর বিষ হয়ে গেছে বাবা ঠিক কথাই কৈছ আমাৰ এখন কপাল নহয় চোতাল মোৰ মন গৈছে এই পানীতে জাপ মাৰি দিওঁ পপিকে কোৱা কি হ'ল তই যে মোক নধৰিলি এই কাবুলির কেসটা সব উল্টা পাল্টা লাগাইছে নহ'ব আই কোবান যেনেকে নহওক কাবুলি পইচাকেইটা ধাৰ মাৰিব লাগিব দৰকাৰ পৰিলে দুটা কিডনী বিক্ৰী কৰি দিম বাপেকে ওই দুইটা কিডনি বেচলে তুই বাইসা থাকবি কিবা করে হাতিকা মোৰ তাৰ নহয়ও তোৰ তাহে বিক্ৰী কৰিম বুদ্ধিটো তোৰহে আছে মাথা সেটা কাম নিদা হয়ে গেলে মোর মাথানো করবে কামত দিব এটা ভিটামিন বুলি কোৱা বস্তু খাব পোৱা নাই ও ৰচোন কিষ্টিক মিনাই তই কি বস্তু খাৱাৰ কথা কৈছানো কি হব আৰু মাছ মাংস ডিমো গাখীৰ ইগলা খাই থাকব পাবা লাগে না কোনে নাচনা না কি ও তুমি ক'ত খাব নবকে আছা মোৰ দেখোন তো খুৱাই আছো ইমান পাতলা পাতলাকে খোৱালে ক'ত কামত দিব Oi Khapla, আগবঢ়ালে Amul the Taste of India, Good Night Advance Active Plus, Mother Horlicks, Airtel, the Smartphone Network, Parle Hide and Seek, Prega News, Pregnancy Detection Kit, Fly, ইয়াত আছে Style, আৰু Idea 4G.